ৰোজা ৰখা নহল এজন ধৰ্মপ্ৰাণ লোকৰ। নজিৰ আলী নামৰ লোকজনে মাইক লৈ অট্টালিকাৰ দ্বিতীয় মহলাৰ ওপৰলৈ গৈ ইছলাম ধৰ্মাৱলম্বী লোকক ৰোজা ৰাখিবলৈ টোপনিৰ পৰা উঠি আহিবলৈ আহ্বান জনায়। এনেতে অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা পৰি নজিৰ আলী নামৰ লোকজনৰ মৃত্যু হয়। ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত নৱাপাৰাৰ ফজৰ আলী পথত। মঙলবাৰে পুৱতি নিশা ৩:৩০ দুমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু হয় নজিৰ আলী নামৰ লোকজনৰ। উল্লেখযোগ্য যে ৰমজানৰ ৰোজাৰ চেহেৰীৰ খানা গ্ৰহণ কৰিবলৈ বিচনাৰ পৰা উঠি অট্টালিকাৰ ছাদৰ ওপৰলৈ গৈছিল লোকজন। হঠাতে ছাদখনৰ ওপৰৰ পৰা পৰি যায় নজিৰ আলী নামৰ লোকজন। পৰিয়ালৰ লোকে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ৰমজান মাহৰ ৰোজাৰ টাইম চেহেৰীৰ টাইমত আবাৰ তাৰমানে চবকে উঠাবৰ কাৰণে মাইক লৈ গৈছিল ওপৰত যে উঠক ৰাইজসকল চেহেৰীৰ টাইম হ'ল। একদম ওপৰত দুইতলাত গৈছিলে। দুইতলাত কৈ থাকোঁতে তেওঁৰ ভৰিয়ে পিছল খালে নে মূৰে ঘূৰালে গম নাপাওঁ, তেওঁ ওপৰৰ পৰা ডাইৰেক্ট তলত পৰি ইণ্টেকাল হৈছে। ৰোজা ৰাখিব নাপালে তেওঁ, কাৰণ ৩টা বজাতে হৈ গ'ল এইটো। তাৰপিছত আমি মেডিকেল লৈ গ'লো, মেডিকেলত আৰু বাচা ৰখা নাই বুলি ডাইৰেক্ট কৈ দিলোঁ। ৮২ বছৰ। নজিৰ আলী সহায় কৰিছিলে তেখেতে। বৰ্তমানতো আমি 4টাই। তেওঁৰ 2টা ল'ৰা আছিল, এটা আজি 3 বছৰ হ'ল ইণ্টাৰকাল হৈছে। এতিয়া এটা ল'ৰাই আছে, ছোৱালী নাই। জানাজা যোৱাকালিয়ে হৈ গৈছে আছৰ বাদে। ৰোজা ৰখা নহল এজন ধৰ্মপ্ৰাণ লোকৰ। নজিৰ আলী নামৰ লোকজনে মাইক লৈ অট্টালিকাৰ দ্বিতীয় মহলাৰ ওপৰলৈ গৈ ইছলাম ধৰ্মাৱলম্বী লোকক ৰোজা ৰাখিবলৈ টোপনিৰ পৰা উঠি আহিবলৈ আহ্বান জনায়। এনেতে অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা পৰি নজিৰ আলী নামৰ লোকজনৰ মৃত্যু হয়। ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত নৱাপাৰাৰ ফজৰ আলী পথত। মঙলবাৰে পুৱতি নিশা ৩:৩০ দুমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু হয় নজিৰ আলী নামৰ লোকজনৰ। উল্লেখযোগ্য যে ৰমজানৰ ৰোজাৰ চেহেৰীৰ খানা গ্ৰহণ কৰিবলৈ বিচনাৰ পৰা উঠি অট্টালিকাৰ ছাদৰ ওপৰলৈ গৈছিল লোকজন। হঠাতে ছাদখনৰ ওপৰৰ পৰা পৰি যায় নজিৰ আলী নামৰ লোকজন। পৰিয়ালৰ লোকে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ৰমজান মাহৰ ৰোজাৰ টাইম চেহেৰীৰ টাইমত আবাৰ তাৰমানে চবকে উঠাবৰ কাৰণে মাইক লৈ গৈছিল ওপৰত যে উঠক ৰাইজসকল চেহেৰীৰ টাইম হ'ল। একদম ওপৰত দুইতলাত গৈছিলে। দুইতলাত কৈ থাকোঁতে তেওঁৰ ভৰিয়ে পিছল খালে নে মূৰে ঘূৰালে গম নাপাওঁ, তেওঁ ওপৰৰ পৰা ডাইৰেক্ট তলত পৰি ইণ্টেকাল হৈছে। ৰোজা ৰাখিব নাপালে তেওঁ, কাৰণ 3টা বজাতে হৈ গ'ল এইটো। তাৰপিছত আমি মেডিকেল লৈ গ'লো, মেডিকেলত আৰু বাচা ৰখা নাই বুলি ডাইৰেক্ট কৈ দিলোঁ। ৮২ বছৰ। নজিৰ আলী সহায় কৰিছিলে তেখেতে। বৰ্তমানতো আমি 4টাই। তেওঁৰ 2টা ল'ৰা আছিল, এটা আজি 3 বছৰ হ'ল ইণ্টাৰকাল হৈছে। এতিয়া এটা ল'ৰাই আছে, ছোৱালী নাই। জানাজা যোৱাকালিয়ে হৈ গৈছে আছৰ বাদে।